এনেকৈ মানে হাৱা মাৰি থাকিলে গাইছ শুই থাকিয়ে ভাল লাগে। মই তলত শুই আছোঁ, কেমেৰামেনৰ ওপৰত ঠাই থৈছোঁ। কেমেৰামেন ন চিষ্টেম মানে কেনেকুৱা হালত দেখিছে, এইটোহে আমি খাব পাৰিম আৰু সেইকাৰণে এইটোহে খাইছোঁ আৰু মজা হৈছে। মাতি আছে তোক কি কৰি দিয়া গাইছ জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো মানে চেলেঞ্জ হ'বলৈ গৈ আছে। চেলেঞ্জ আমি দুটা ওলাইছোঁ একদম গছৰ ওপৰত ঘৰ বনাবলৈ মোনা চোনা ওপৰত এৰি থৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, এনজয় কৰি বস্তু কিয় মোনা চোনা আনি মানে আগতে ওলমাই থৈছোঁ, লৈ লওঁ এইবোৰ লাগিব ন বস্তু লৈ লৈছোঁ। কাঠ কঠলা এইবোৰ ধেৰ লাগে মানে ঘৰ বনাবলৈ দেখিছে, এইবোৰ থৈ দিছোঁ চব লৈ লৈছোঁ। পূৰা এটা নাম ওলাইছে সেইকাৰণে মানে বান্ধি ল'ব লাগিব। এইবোৰ দেখিছে টক্টা এইবোৰ ধেৰ লাগিব মানে ওপৰত লাগিব মানে টক্টা চক্টা কাৰণে বান্ধি লৈছোঁ। মানে বস্তু নিওঁতে মানে গাইছ কষ্ট চক কিমান কষ্ট আপোনালোকে এনজয় কৰি চাই যাওক। ওচৰত মানে গছ চছ নাই, এইডোখৰ আগত আম এজোপা তেনেকুৱা সুবিধা থকা মানে ওচৰত গছ নাই, সেইকাৰণে অলপ দূৰ মানে কষ্ট হ'লেও মানে এইবোৰ দেখিছে মোনা চোনা চব ওলমাই লৈছোঁ। আজি বনাই আহিম চাওঁ আজি ফাৰ্ষ্ট কি হয় পাওঁনে নোৱাৰোঁ। গাইছ ৰ'দটো বহুত দিছে মানে ৰৈ যাব লাগিব চাহে চাহ মানে চবতে নাই। ৰ'দ দিছে নেকি চেকচেকাই ধৰিছে, আহিবই পৰা নাই। মই চাহে ৰৈ যাব লাগিব অলপ অকণমান দূৰ মানে আৰু মানে কাঠ কেঁচটা বহুত ভাৰী আছে সেইকাৰণে পোৱালিটো ল'ব নোৱাৰিছে কাৰণে মই লৈ লৈছোঁ। বা সিটো দিছোঁ, সিটো অকণমান পাত লাতে বাঁহ যে ল'বলৈ ভাল এইবোৰ গজাল চজাল আছে মানে সেইকাৰণে এইটো মই লৈ লৈছোঁ। গাইছ গছৰ তল পাই গ'লোহি, এইজোপা হৈছে আমজোপা। এইবোৰ মানে বস্তু চস্তুবোৰ খোলা হৈছে আৰু মানে দুটা মানুহ আহিছে যে মানে অকলে কৰিব নোৱাৰি আৰু মানে দুইটা খুলি মেলি লওঁ। অলপ মাজে মাজে দেখাই দিম আপোনালোকক। মানে কামটো নকৰিলে কেমেৰাটো কৰি শিকিলে অলপ মানে হেৰি অকল এক্সট্ৰা কেমেৰামেন এটা আনিব পাব লাগে, তেতিয়া বেছি ভাল হয় আৰু নহয় জানো। এতিয়া প্ৰথম অলপ বস্তু চস্তু এটা চব লগাই লওঁ, ভিডিঅ'টো এনজয় কৰি ইয়াক মানে ওপৰলৈ উঠাই লৈ গাইছ বস্তু ট্ৰেন্সফাৰ কৰি থকা হৈছে। মানে এবাৰ উঠিলে আকৌ নামিবলৈ নাই আৰু মানে পথলৈ লোৱা চববোৰ খেপেঙত ভাই যোৱা দেই। বস্তু চস্তু উঠাই মেলি ৰেডি। এতিয়া গাইছ ওপৰত লগ পাই আছোঁ ব'লক। কিমান কষ্ট দিছে ওপৰত উঠিবলৈ। ফাইনেলি ওপৰত উঠি গ'লোঁ। দুইটা গছ মানে ডাল ধেৰ আছে দেই। এইফালে বাঁহ প্ৰথমডাল বাঁহ লগালোঁ, এতিয়া আৰম্ভ কৰা যায়। কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। ভাল লাগিছে হে মজা লাগিছে। আপোনালোকেও ভাল লাগিব নিশ্চয়, চাই থাকক। গাইছ পুৰা টাইটছে মানে মজবুত দিছে বান্ধিব লাগিব মানে ৰছী দিছে নে এনেকুৱা হেভি আনিছে, ঢিলা হৈ নগ'লেই হয় মানে। আৰু এটা দি লোৱা যায়, এই ঢিলাই হৈ থাকিলে বহুত কষ্ট গাইছ। কৈ দিয়া গাইছ গৈ থৈ যেন তেন ফ্ৰেমটো হৈছেগৈ দেখিছেনে। ফ্ৰেম যেন তেন হৈছেগৈ আৰু এতিয়া বাকী আছে টক্টা চক্টা লগাবলৈ আৰু ৰছী বান্ধিব লাগিব। এইবোৰ ৰছী মানে মই দেখাইছোঁ ৰ'ব, বৰ গাঁতটো ভাল নহয় মানে ইমান ৰিক্সটো ইয়াৰ ওপৰত, সেইকাৰণে ভালছে বান্ধিব লাগিব। মানে এনেকুৱা ৰছী আনিছোঁ মানে শ্লিপ নেমাৰিবলৈ, যিটি ৰছী আনিছোঁ। এইফালে এডালে বান্ধি থৈছোঁ দেখিছেনে, এডালে বান্ধিলেতো নহ'ব ন, তো দিলে আৰু এইটো চক মেইন মালটো কি পৰুৱাটো আছে এইটো কামুৰিলে গম পাইছে নহয় কি হ'ব। গাইছোঁ মজবুতি ৰছী বান্ধিলোঁ, এইবাৰ অলৰেডি ফ্ৰেম হৈ গ'ল। এতিয়া কাঠ আনি থকা হৈছে তলৰ পৰা ওপৰলৈ, কেনেকৈ ৰছী লগাই আনি আছোঁ দেখিছেনে। এইবোৰ চক একদম মানে বাৰে প্ৰতি তললৈ গৈ থাকিবলৈ নাই, ৰছী লগাই আনি আছোঁ। ৰ'বা লাহে লাহে গজাল আছে। কাঠ দি থকা হৈছে গাইছ। ফাইনেলি এই চটা এইকণটো দিওঁ, এই চটা ডাঙৰ চটা, এই চটা ক'ত লগাওঁ, এইফালে লগাব লাগিব। এই চটাই এইফালে লৈ আহিব লাগিব, জেগাটো মানে বৰ হেৰি উপায় নাই। এই চটা ফচাই দিলোঁ, এতিয়া অলপ ওপৰলৈ গৈ ল'ব লাগিব। ফাইনেলি হৈ গ'ল আমাৰ মানে টক্টাটো আৰু কম মানে টক্টা 200 ঠাইও আনিবগৈ লাগিব মানে এই 200টা লগাই মেলি ৰেডি। এতিয়া বহা কেনেকুৱা লাগিছে, বহা বহিছোঁ
ফাৰ্ষ্ট টাইম বনাইছোঁ ইয়াত বহা মজাটোৱে বেলেগ মানে এইবোৰ আৰু কিবা কিবি অকণ লগাবলৈ আছে লগাই লওঁ অকণমান গাছ ফাইনেলি দিছে বনাই ওপৰত ৰৈ আছোঁ আৰু পিছত কিমান ওপৰত উঠি আছোঁ চক বাগান দিছে সেইফালে কেনেকুৱা আৰু ইফালে দোকান এখন আছে এইডোখৰ হাবি মানে তেওঁ এইকণতে বনাইছোঁহি ইয়াত ঠাণ্ডা জেগাটো 1 ঘণ্টামান যুঁজি ফাইনেলি ঘৰটো হ'লগৈ দেখিছে বহি আছে একদম নেট লগাই দিছোঁ অলপ এগ্ৰ নেট কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন বোলো পোৱালিটোকো বহাই দিছোঁ দুইটা বহি আছে একেলগে গৰম খালি পূৰা উঠিলে একদম তলটো দেখাই দিছোঁ আপোনাক এই দিছোঁ টক্টা খালি দিছোঁ টক্টাটো অলপ কম হৈছে হাফ পেণ্টটো লগাই আহিছিলোঁ বুলি ভাবিছোঁ গৰমে কিন্তু পাই গ'লগৈ কেনেকুৱা লাগিলে গৰমটো সেইটো কৈ দিয়া মজা লাগিছে আৰাম এতিয়া মানে হাৱা মাৰিছে ধুনীয়া এতিয়া ভাল লাগিছে অলপ বহিলোঁ কাৰণে ভিডিঅ' চিডিঅ' কৰা নাই গৰম বহুত উঠিছিলে যে ইটো একদম বহিলে নুচে এইফালে চাই দিয়া আকৌ লাজ কৰে মানে সেইকাৰণে বেছি মানে আহিবলৈ নিবিচাৰে কেলে জোৰ জবস্তি কৰি উলিয়াইছোঁ ঘৰ যেতিয়া বনাইছোঁ দুইটাই বহি আছোঁ আৰু বিন্দাছ আৰু মানে ষ্টেণ্ড নাই নহয় দীঘলকৈ দেখাবলৈ সেইকাৰণে হাতে যিমান দূৰ গৈছে আৰু দেখাইছোঁ আৰু এইফালে দি লৈছোঁ আৰু শুই ভাত খাই থাকিলেও কোনো নেদেখে ঘৰৰ পৰা টিফিনটোহে আনিব লাগিব নেকি ইয়াতে ভাতটো খাব পাৰিলোঁ আৰু এটা কথা মানে গাইছ ইয়াত শোৱা মানে ব্যৱস্থাটো অকণ জেগাটো সৰু সেইকাৰণে শুব নোৱাৰি যিহেতু সেইকাৰণে বহি আছোঁ আৰু কি কৰিব হ'লেও মানে তলত আৰু টক্টা দুডোখৰমান হোৱাহেঁতেন জেগাটো সৰু হ'লেও ধুনীয়াকৈ শুব পাৰিলোহেঁতেন দুইটা কিন্তু টক্টাও কম মানে যি ডাঙৰ ডাঙৰ বাঁচ দেখাইছোঁ হ'ব কিন্তু মানে সেইটো শুলে দিগদাৰ আছে যিমান পাওঁ মই বহি আছোঁ হাৱা মাৰিছোঁ মজা ফিলটো লৈছোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ বাট চক নাই এইফালে এডোখৰ বাট এইফালে পেণ্টটো মাজেদি ভৰিটো মাছ দিছোঁ এইখন টক্টাখন এইডোখৰলৈকে আছে এইডোখৰ গেপ এই মানে কেনেকৈ হ'ব মানে চকচোন এইবোৰ শুব নোৱাৰি ন পিছফালে মানে দেখিছে যে এইবোৰ চব এজোপা গছে ৰাউণ্ডকৈ আছে মানে এই মাজটোত সোমাই আছোঁ চৰাই বাঁহটো লৈ সেইকাৰণে মানে এইখন কিন্তু ধুনীয়াকৈ বনালে মানে বহুত ধুনীয়া হ'ব আৰু একদম কাঠৰ বিট লগাই গোটেইটো একদম ৰাতি থাকিব পৰা হ'ব খালি অকণমান ঘৰৰ ওচৰত থকা নাই মই তেনেকৈ বনালোঁহেঁতেন কিন্তু বেছি ঘৰৰ ওচৰত নহয় যে বেলেগৰ যে সেইকাৰণে তেনেকৈ বনোৱা নাই আৰু এইবোৰ চক দেখিছে নহয় কেনেকৈ এইবোৰ বহুত ওপৰলৈকে বগাই আছে চক দিগদাৰ আছে মানে ভালেমান দিগদাৰ এই কামুৰিলে গোটেই চেকচেকাবতো হৈছে আৰু ইয়াৰফালে অহা নাই বাৰু কিন্তু সি নিজৰ জেগাত আছে সিও ডিষ্টাৰ্ব দিয়া নাই সিহঁতক আমি ডিষ্টাৰ্ব দিয়া নাই আমাকো ডিষ্টাৰ্ব দিয়া নাই সেইকাৰণে আৰু আপোনালোকক যদি চেলেঞ্জ ভিডিঅ' লাগে ঘৰৰ হেৰিও তেতিয়া কমেণ্ট কৰি জনাব তেতিয়া চেলেঞ্জ ভিডিঅ' কৰিব পাৰিম ন এতিয়া মানে এটা আপোনালোকক এনেই মই দেখাইছোঁ আৰু মানে ফাৰ্ষ্ট আজি বনাইছোঁ যদি প্ৰয়োজন হয় আপোনালোকে কমেণ্ট কৰিব নিশ্চয় বনাম আপোনালোকৰ কাৰণে গাইছ শুবলৈও মানে আপোনালোক জেগা নহয় বুলি এনেই ভাবি আছোঁ শুই থাকিলেও বিন্দাছ ধুনীয়া জেগা হৈছে থাকিবই পাৰিম ৰাতি আপোনাক খালি চেলেঞ্জ লাগিলে ক'ব ৰাতি চেলেঞ্জ মজা হাৱা মাৰি থাকিব বেষ্ট লাগিব মানে পাৰিবা মই শুইয়ে আছোঁ দেখা নাই মজা লাগিছে হাৱাটোৱে এনেকৈ মানে হাৱা মাৰি থাকিলে শুই থাকিয়ে ভাল লাগে মই তলত শুই আছোঁ কেমেৰামেনক ওপৰত ঠাই থৈছোঁ কেমেৰামেন ন দেখাই দিয়া সবফালে গাইছ মানে চক কেমেৰামেনক ক'ত ঠাই থৈছোঁ কেমেৰামেন নহ'ব ন এইডোখৰ মানে ভিডিঅ'টো ওপৰ বনাবলৈ হ'লে ওপৰলৈ যাব লাগিব কেমেৰামেন নিজে গৈছে সেইকাৰণে ফুটেজ মানে নতুন কেমেৰামেন শিকাব লাগে আৰু শিকাই বনাব লাগিব ন আপোনালোকে আশীৰ্বাদ কৰিব মানে আৰু গাইছ আমি উঠোঁতে টক্টাই উঠিছিলোঁ তাৰপিছত ৰছী লগাই টক্টাখন টানি দিলোঁ এতিয়া মানে ইয়াক এই দোকানলৈ গৈছিলে কিবা চিপছ আনিবলৈ কিন্তু উঠিবলৈ দিগদাৰ হৈ গ'ল এই খাপ বনাই আছে সেইকাৰণে আজি উঠিব পৰা যাবনে যাব যদি আহা এনে ওলালেহি উঠি আপোনালোকৰ ভিডিঅ'টো কৰিবলৈ ঠাই গ'ল নহ'লে আপুনি দেখাহেঁতেন আপোনালোকৰ হাঁহি কিবা হৈ গ'লহেঁতেন মানে কি আনিলাকে তেৰে মেৰে এয়া উঠাই আনিলে এইটো খোৱা যাব মানে এয়া বাদ দিয়াও ইয়াত খাবলৈ বেলেগ সুবিধা কৰিবলৈ চিষ্টেমটো অলপ বহুত অসুবিধা কাৰণে বহুত অসুবিধা কাৰণে এইটোকে খাওঁ
চিষ্টেম মানে কেনেকুৱা হালত দেখিছে এইটোহে আমি খাব পাৰিম আৰু সেইকাৰণে এইটোহে খাইছোঁ মজা হৈছে মাতি আছে তোক কি কৰি দিয়া মাকে চিঞৰি আছে মানে গছৰ ওপৰত খোৱা মানে মজাটোৱে বেলেগ পাইছে আমি হ'ব পাওঁ হওঁ মোৰ এইজোপা তেওঁ মানে চেষ্টাটো কৰিছোঁ মজা আগে বহুত মানে ফাৰ্ষ্ট টাইম মানে খাইছোঁ বাই বাই গাইজ খাই মেলি হৈ গ'ল আজি দিনটো এবেলা থাকিলোঁ আৰু ভিডিঅ'টো কেনে পেলাই কমেণ্ট কৰি জনাবচোন আপোনালোকে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ আৰু তললৈ গৈ মেলি ভিডিঅ'টো সামৰিম আৰু আপোনালোকে যদি এতিয়ালৈকে কোনোবাই নতুন কোনোবাই চাই আছে ছাবস্ক্ৰাইবটো কৰি দিয়ক নামিলোঁ গাইজ এইজোপা ওপৰতে আছিলোঁ মানে এবেলা আৰু ভিডিঅ'টো কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি নাথাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ' লগ পাই আছোঁ তেতিয়াহ'লে বাই বাই